হাই বন্ধুসকল আপোনালোকক আসাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। বেংক ৰিক্ৰুইটমেণ্ট 2024 বেংকত পদ মুকলি হৈ আছে। 120টা পদ মুকলি হৈ আছে। মুঠ অনলাইন এপ্লাই কৰিব পাৰিব আপোনালোকে ইয়াৰ কাৰণে, আৰু ইয়াৰ কাৰণে 68,000 টকা হ'ব দৰমহা। সবিশেষ চাবলৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। আমি সকলোখিনি কথা আলোচনা কৰিম, আৰু যদি চেনেলটোত নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, এপেক্স বেংকত খালী হৈ আছে। লাষ্ট ডেট হ'ল 13/2/2024, অৰ্থাৎ 13 ফেব্ৰুৱাৰী 2024 লাষ্ট ডেট। দ্য আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ইয়াত 120টা এছিষ্টেণ্টৰ পোষ্ট খালী হৈ আছে, যিকেইটা পদৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন কৰিব পাৰিব। এপেক্স বেংক ৰিক্ৰুইটমেণ্ট 2024, নেম অফ পোষ্ট এছিষ্টেণ্টৰ পোষ্ট খালী হৈ আছে। টোটেল পোষ্ট ওলাইছে 120টা, আৰু ইয়াৰ কাৰণে পে' স্কেল অৰ্থাৎ পে' কৰা হ'ব 18,730 টকাৰ পৰা 68,040 টকালৈকে, আৰু লগত গ্ৰেড পে' থাকিব 4,400 টকা, আৰু লগত অন্যান্য এলাউন্সেছো থাকিব। নেম অফ অৰ্গেনাইজেশ্যন দ্য আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড। মোড অফ এপ্লিকেশ্যন মই কৈছোঁ আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব, আৰু ইয়াৰ কাৰণে হেল্পলাইন এটা ইমেইলো দিয়া আছে। আপোনালোকে এই ইমেইলটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰে কিবা কনফিউজ হৈ থাকিলে বা কিবা বুজিবলগীয়া হ'লে। ইলিজিবিলিটি ক্ৰাইটেৰিয়া অফ এপেক্স বেংক ৰিক্ৰুইটমেণ্ট, ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ চাই লওক কি লাগিব। নেশ্যনেলিটি ইণ্ডিয়ান হ'ব লাগিব। এজ লিমিট বিচৰা হৈছে 21 বছৰৰ পৰা 34 বছৰৰ ভিতৰত আপোনালোকৰ হ'ব লাগিব। 31/12/2023 34 বছৰৰ ভিতৰত হ'ব লাগিব, আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে কেণ্ডিডেট মাষ্ট বি গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা হ'ব লাগিব, আৰু লগতে 45% মাৰ্কছ থাকিব লাগিব, আৰু নলেজ অফ কম্পিউটাৰ আপোনালোকৰ কম্পিউটাৰ জ্ঞান থাকিব লাগিব, মানে কম্পিউটাৰ জানিব লাগিব ভালকৈ। লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চি, আপোনালোকে লোকেল লেংগুৱেজ জানিব লাগিব, আৰু ইয়াৰ কাৰণে এপ্লিকেশ্যন ফিজো পে' কৰিব লাগিব, এমাউণ্ট 650 টকা। মোড অফ পে'মেণ্ট অনলাইন, আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্টটো কৰিব পাৰিব। 650 টকা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। হাউ টু এপ্লাই ফৰ এপেক্স বেংক ৰিক্ৰুইটমেণ্ট, এপ্লাই কেনেকৈ কৰিব চাই লওক। এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ডিছক্ৰিপশ্যনলৈ আহিব, তাতে লিংক পাই যাব, আৰু এপ্লাই কৰিবলৈ হ'লে 29 তাৰিখে আপোনালোকে এপ্লাই কৰিব পাৰিব। 29/1/2024 30 তাৰিখে এপ্লাই কৰিব পাৰিব। 29/1/2024 29 তাৰিখৰ পৰা আৰম্ভ হ'ব অনলাইন এপ্লাই, আৰু যেতিয়া আৰম্ভ হয় মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু এডভাৰটাইজমেণ্ট ডিটেইলছ অফিচিয়েল ৱেবছাইট সকলোখিনি ভিজিট কৰিব, ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব। আপোনালোকে এপ্লাই কৰাৰ আগত এবাৰ চাই ল'ব এডভাৰটাইজমেণ্ট ডিটেইলছটো, আৰু অফিচিয়েল ৱেবছাইটো ভিজিট কৰিব পাৰে। যিসকলৰ এডুকেশ্যন কোৱালিফিকেশ্যন মিলে বা এপ্লাই কৰোঁ বুলি ভাবে আপোনালোকে অতি সোনকালে কৰি দিব, আৰু এপ্লাই কৰিবলৈ হ'লে মই কৈছোঁ ডিছক্ৰিপশ্যনলৈ আহিব, সকলোখিনি ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব। আৰু ইয়াৰ অনলাইন এপ্লাই কৰা ষ্টাৰ্ট হ'ব 29 তাৰিখ, আৰু লাষ্ট ডেট হ'ল 13 ফেব্ৰুৱাৰী 2024। যিকোনো ইণ্টাৰেষ্ট হয় 13 ফেব্ৰুৱাৰী আগতে অতি সোনকালে এপ্লাই কৰি দিব।